নৱবৰ্ষৰ আৰম্ভণিতে বটদ্ৰৱাৰ কদমনিত ভূমিকেন্দ্ৰিক সংঘাত নিজ পৈতৃক সম্পত্তিৰ পৰা খেদি পঠিওৱাত চেষ্টা এটি পৰিয়ালক নৱবৰ্ষৰ আৰম্ভণিতে নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাৰ অন্তৰ্গত কদমনি গাঁৱত সংঘটিত হয় এক ভূমিকেন্দ্ৰিক সংঘাত জানিব পৰা মতে কদমনি গাঁৱৰ গুলজাত হুছেইনে নিজৰ নামত থকা পৈতৃক সম্পত্তিত টিন আৰু তিৰপালেৰে ঘৰ সাজি বসবাস কৰি আছিল আজি পুৱাই গুলজাৰ হুছেইনৰ পত্নীয়ে ঘৰৰ ভেৰ বান্ধি থকা অৱস্থাতে একে গাঁৱৰে ৰফিকুল ইছলাম মফিদুল ইছলামৰ লগতে চাৰিজনীয়া এটি দলে গুলজাৰ হুছেইনৰ পত্নীক মাৰপিট কৰাৰ লগতে বিভিন্ন ভয় ভাবুকি প্ৰদান কৰে লগতে ভুক্তভোগী গুলজাৰ হুছেইনে আৰু জানিবলৈ দিয়ে যে তেওঁৰ নামত থকা ধিং ৰাজ চক্ৰৰ অন্তৰ্গত কদমনি কিসামতৰ 138 নং পত্ৰৰ 131 নং দাগৰ নিজ পৈতৃক ভূমিখিনি এই চক্ৰটিয়ে পূৰ্বেও দখলৰ চেষ্টা কৰিছিল আৰু অনাগত দিনত যিকোনো উপায়েৰে দখল কৰিব বুলি ভাবুকি দি আহিছে এই সন্দৰ্ভত ভুক্তভোগী গুলজাৰ হুছেইনে বটদ্ৰৱা আৰক্ষী থানাত 4 জনৰ বিৰুদ্ধে এহেজাৰ দাখিল কৰিছে পৰৱৰ্তী সময়ত ভুক্তভোগী পৰিয়ালে কেনে ধৰণৰ ন্যায় পায় সেয়া সময়ত হ'ব লক্ষণীয় নিউজ ডেস্ক ৰিপোৰ্ট বটদ্ৰৱা লাইভ আমার 138 নম্বর পাট্টা নম্বর হয় এটু 138 পাট্টা নম্বর আর 30-31 দাগর মাটি আমার দেউতার নামত নামজারি হয়ে আহিছে এই মাটিটোত আমাক বসতবাড়ি কৰিবলৈ নিদিয়ে আমি আজি ৰাতিপুৱা আমাৰ নিজ মাটিত আমি টোপনিৰ পৰা শুই উঠিলোঁ উঠি আমি মুখ চুখ ধুই আছোঁ তে আমাৰ এটা তিৰপাল আমাৰ ঘৰৰ পৰা ৰাতি কুমলিত খুলি গৈছে তেতিয়া আমি কুমলিত খুলি যোৱাৰ ফলত আমি এই তিৰপালটো আমি ঘৰত লগাই আছোঁ ৰফিকুল বুলি যে মানুহজন আছে ৰফিকুল আৰু তেওঁৰ ল'ৰা মফিজুল আৰু তেওঁৰ ভতিজা মুছাৰফে আহি আমাৰ ঘৰত আৰু মাইকী মানুহ তেখেতৰ পত্নী আৰু কেইবা গোটাই মাইকী মানুহ কেইবা লৈ আহি আমাৰ ঘৰত আমাৰ মাৰ চুলিত ধৰি আৰু মাতাৰ কঁকালৰ মাজত ভৰিৰ মাজত পেলাই আমি টোপনিত আছিলোঁ তে টোপনিত থাকোঁতে আমি চাইছোঁ যে আমাৰ মাক এনেকৈ আক্ৰমণ কৰি আমাৰ মাক মাৰি আছে তে মাৰি থকাৰ ফলত আমি উঠিছোঁ উঠি আহি তেখেতে আহি আমাৰ ঘৰটোৰ মাজত আক্ৰমণ কৰি আছে এই ৰফিকুল 1 নম্বৰ হ'ল ৰফিকুল 2 নম্বৰ হ'ল তেওঁৰ ল'ৰা মফিজুল 3 নম্বৰ হ'ল তেওঁৰ ভতিজা আগতে আমাৰ আগতেও থানাত আৰক্ষীৰ ওচৰত আমাৰ কেছ কৰা আছে থানাৰ মাজত আমাৰ কেছ আমাৰ নাম মোহাম্মদ এমৰাজুল হক হয় আমাৰ দেউতা হয় তেওঁৰ নামত মাটি আছে মোৰ দেউতাৰ নামত মাটি আছে কোৰ্টতো কেছ আছে আমাৰ থানাতো কেছ আছে আমাৰ গাঁও হ'ল কদমনি গাঁও আমাৰ কদমনি গাঁও হয় আমাৰ নিজ মাটিতে আমি ঘৰ বনাই থাকি আছোঁ কেইবাদিন পিছত গুণ্ডা বাহিনী লৈ আমাৰ ঘৰত আক্ৰমণ কৰিবলৈ আহে আমি বালপাত্ৰ বিষয়াত বটদ্ৰৱা থানাত আমি জনাইছোঁ যে আমাৰ এই ন্যায় শুদ্ধ বিচাৰটো আমাক কৰি দিব লাগে আৰু আমি যেনেকৈ ন্যায় পাওঁ আমাৰ সেই ন্যায়ৰ ব্যৱস্থাটো কৰি দিব লাগে আমি সৰল খোজা মানুহ আমাৰ এই সৰল খোজাৰ মানে আমাৰ সৰলতাৰ সুযোগ লৈ তেখেতে এনেকৈ আমাক মাৰপিট আক্ৰমণ কৰিবলৈ আহে যদি আমি কেনেকৈ চলিম আৰু আমাৰ এই জিলাৰ আমি ডিচিৰ ওচৰত SP ছাৰৰ ওচৰত আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি আহ্বান জনাওঁ যেহেতু আমাৰ এইটো শুদ্ধ বিচাৰটো আমাৰ কৰি দিব লাগে আজি যদি আমাৰ বিজেপি চৰকাৰ থকা সত্ত্বেও যদি এনেকৈ নিজ মাটিত যদি গুণ্ডা বাহিনী আহি যদি আমাৰ ওপৰত আক্ৰমণ কৰি থাকে আমাৰ নিজ মাটি হয় তেনেহ'লে আমি কেনেকৈ বসতবাড়ি কৰিম আমি আগতে ৰিজাৰ্ভত আছিলোঁ ৰিজাৰ্ভত আমাক উচ্ছেদ কৰি দিলে আমি আমাৰ নিজ মাটিত আহি ঘৰ বনাইছোঁ এতিয়া কি আমি আকৌ গৈ ৰিজাৰ্ভত কি আমি ঘৰ বনাই থাকিব লাগিব হ'ব নেকি আমি সেইটো কাৰণে আমি বৰদোৱা থানাৰ বালপাত্ৰ বিষয়াৰ ওচৰত আমি আবেদন কৰোঁ যাতে আমাৰ এইটো ভালকৈ নিজেভাৱে গৈখিনি প্ৰক্ৰিয়া মানুহৰ ওচৰত সুধি মেলি যাতে আমাৰ শুদ্ধ বিচাৰটো কৰি দিয়ে এইটোই আমাৰ ক'বলীয়া আৰু আমাৰ মাৰ ভৰিত এই চুলিত ধৰি টানি ভিডিঅ' ফুটেজ আছে আমাৰ ওচৰত এইখিনি আপোনালোকে চাব আৰু আমি আপোনালোকক ন্যায় জনাওঁ আমি এই আহ্বান জনাওঁ যেহেতু আমাৰ এই নিউজটো আপোনালোকে ভালকৈ চাই আপোনালোকে শ্বেয়াৰ কৰি দিয়ে আমাৰ এই ভিডিঅ'টো আমি মণ্ডলো আনিছোঁ আমাৰ মণ্ডল আনি আমাৰ মাটিটো আমি মণ্ডল আইনীভাৱে আমি আইনী প্ৰক্ৰিয়াই আমি চলাই গৈ আছোঁ আমাৰ মাটিটো
কেইদিনমান পিছত আহি আমাক কেনেকৈ হাৰাশাস্তি কৰে, গুণ্ডা বাহিনী লৈ আক্ৰমণ কৰে। এইটো এজাহাৰ আমি কৰিলোঁ, থানাত কৰিলোঁ। আগতো আছে এজাহাৰ, এইটো এজাহাৰ হয়। এই আমাৰ মাটিৰ পট্টা হয়, খাজনা ৰচিদ হয়, আমাৰ সকলো আমাৰ নথিপত্ৰ ঠিক আছে। আমাৰ আজু ককাৰ পৰা আমাৰ মাটিটো আমাৰ ককাৰ ওচৰত আহিছে, ককাৰ ওচৰৰ পৰা আমাৰ দেউতাৰ নামত আহিলে। আমাৰ নিজ মাটি আমি থাকিবলৈ ইয়াত নহৈছে। কেইবাজন মানুহ লৈহে এনেকৈ কৰি আছে, কেইবাজন মানুহে আমাৰ লগত তেনেকৈ হাৰাশাস্তি কৰি আছে। আমি বহুত ভুক্তভোগী হওঁ। এইখিনি আমাৰ ক'বলগীয়া আছিল, আমি ক'লোঁ, আৰু আমাৰ ন্যায় বিচাৰটো আপোনালোকে কৰি দিব।